দিনে বাঢ়িছে ডায়েবেটিছ ৰোগীৰ সংখ্যা 42 কোটিৰ পৰা 80 কোটি হ'ল ডায়েবেটিছ ৰোগী বিশ্বত দিনক দিনে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগী যেন প্ৰতিটো পৰিয়ালত এজন হলেও সদস্য ভুগিছে ডায়েবেটিছত অৰ্থাৎ মধুমেহ ৰোগত সম্প্ৰতি সমগ্ৰ বিশ্বতে 42 কোটিৰ পৰা ডায়েবেটিছ ৰোগীৰ সংখ্যা বাঢ়ি হ'লগৈ 80 কোটি বিগত 30 বছৰত দ্ৰুত হাৰত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা আজি বিশ্ব ডায়েবেটিছ দিৱসৰ দিনটোতে প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য 1990 চনত আছিল 7%। এতিয়া ৰোগীৰ সংখ্যা বাঢ়ি হ'লগৈ 14%। কোনো দুৰাৰোগ্য বা জটিল ৰোগ নহলেও ডায়েবেটিছে খুলি খুলি খাইছে মানৱ শৰীৰক ডায়েবেটিছত আক্ৰান্ত ৰোগী এজন অসাৱধানতাৰ বাবে পৰিছে ভয়ংকৰ বিপদত আজি বিশ্ব ডায়েবেটিছ দিৱসৰ দিনটোতে প্ৰকাশ পোৱা তথ্য অনুসৰি 1990 চনতে বিশ্বত ডায়েবেটিছ ৰোগীৰ পৰিমাণ আছিল 7%। পিছে 2022ত হ'লগৈ 14%। ডায়েবেটিছৰ ৰাজধানী ভাৰত 10 কোটিতকৈ অধিক ৰোগী আছে ভাৰতত বিশ্বৰ বহু দেশ ডায়েবেটিছৰ পৰা মুক্ত হলেও ভাৰতত আক্ৰান্তৰ সংখ্যা অধিক যোৱা বৰ্ষৰ তথ্য অনুসৰি ভাৰতত ডায়েবেটিছ ৰোগীৰ সংখ্যা 10 কোটিৰো অধিক ভাৰতৰ তুলনাত জাপান কানাডা ফ্ৰান্স ডেনমাৰ্ক আদি দেশত ডায়েবেটিছ ৰোগীৰ সংখ্যা তেনেই নগণ্য 2050ত 130 কোটি হ'ব ডায়েবেটিছ ৰোগী সমীক্ষা অনুসৰি এই হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 2050 চনত বিশ্বত ডায়েবেটিছ ৰোগীৰ সংখ্যা হ'বগৈ 130 কোটি মূলতঃ মেদবহুলতা আৰু খাদ্যাভ্যাসৰ বাবে বৃদ্ধি পাইছে ডায়েবেটিছ 30 বছৰ পাৰ কৰা প্ৰাপ্তবয়স্ক লোক অধিক আক্ৰান্ত হয় ডায়েবেটিছত সাৱধান নহলে ডায়েবেটিছে প্ৰতিগৰাকী লোকৰ শৰীৰত বাহৰ পাতিব পাৰে গতিকে আজি সজাগ আৰু সাৱধান হওক ব্যুৰো ৰিপৰ্ট ডান নিউজ প্লাছ দিনক দিনে বাঢ়িছে ডায়েবেটিছ ৰোগীৰ সংখ্যা 42 কোটিৰ পৰা 80 কোটি হ'ল ডায়েবেটিছ ৰোগী বিশ্বত দিনক দিনে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগী যেন প্ৰতিটো পৰিয়ালত এজন হলেও সদস্য ভুগিছে ডায়েবেটিছত অৰ্থাৎ মধুমেহ ৰোগত সম্প্ৰতি সমগ্ৰ বিশ্বতে 42 কোটিৰ পৰা ডায়েবেটিছ ৰোগীৰ সংখ্যা বাঢ়ি হ'লগৈ 80 কোটি বিগত 30 বছৰত দ্ৰুত হাৰত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা আজি বিশ্ব ডায়েবেটিছ দিৱসৰ দিনটোতে প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য 1990 চনত আছিল 7%। এতিয়া ৰোগীৰ সংখ্যা বাঢ়ি হ'লগৈ 14%। কোনো দুৰাৰোগ্য বা জটিল ৰোগ নহলেও ডায়েবেটিছে খুলি খুলি খাইছে মানৱ শৰীৰক ডায়েবেটিছত আক্ৰান্ত ৰোগী এজন অসাৱধানতাৰ বাবে পৰিছে ভয়ংকৰ বিপদত আজি বিশ্ব ডায়েবেটিছ দিৱসৰ দিনটোতে প্ৰকাশ পোৱা তথ্য অনুসৰি 1990 চনতে বিশ্বত ডায়েবেটিছ ৰোগীৰ পৰিমাণ আছিল 7%। পিছে 2022ত হ'লগৈ 14%। ডায়েবেটিছৰ ৰাজধানী ভাৰত 10 কোটিতকৈ অধিক ৰোগী আছে ভাৰতত বিশ্বৰ বহু দেশ ডায়েবেটিছৰ পৰা মুক্ত হলেও ভাৰতত আক্ৰান্তৰ সংখ্যা অধিক যোৱা বৰ্ষৰ তথ্য অনুসৰি ভাৰতত ডায়েবেটিছ ৰোগীৰ সংখ্যা 10 কোটিৰো অধিক ভাৰতৰ তুলনাত জাপান কানাডা ফ্ৰান্স ডেনমাৰ্ক আদি দেশত ডায়েবেটিছ ৰোগীৰ সংখ্যা তেনেই নগণ্য 2050ত 130 কোটি হ'ব ডায়েবেটিছ ৰোগী সমীক্ষা অনুসৰি এই হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 2050 চনত বিশ্বত ডায়েবেটিছ ৰোগীৰ সংখ্যা হ'বগৈ 130 কোটি মূলতঃ মেদবহুলতা আৰু খাদ্যাভ্যাসৰ বাবে বৃদ্ধি পাইছে ডায়েবেটিছ 30 বছৰ পাৰ কৰা প্ৰাপ্তবয়স্ক লোক অধিক আক্ৰান্ত হয় ডায়েবেটিছত সাৱধান নহলে ডায়েবেটিছে প্ৰতিগৰাকী লোকৰ শৰীৰত বাহৰ পাতিব পাৰে গতিকে আজি সজাগ আৰু সাৱধান হওক ব্যুৰো ৰিপৰ্ট ডান নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা
7099017990